2001 চনত NGO হিচাপে আত্মপ্ৰকাশ কৰা বন্ধনে সময়মাফিক ক্ষুদ্ৰ ঋণৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক ধন ধাৰে দিয়া মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰি দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। 2015 চনত বেংক হিচাপে পৰিগণিত হোৱাৰ পিছত বন্ধন বেংকে 4559টা বেংকিং আউটলেট আৰু 485টা ATMৰ জৰিয়তে ভাৰতৰ 34খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিভিন্ন চুকে কোণে নিজৰ পৰিষেৱা আগবঢ়াবলৈ সক্ষম হৈছে। মুঠ পোৰ্টফলিঅ'ৰ 64% অংশীদাৰিত্ব থকা বেংকটোৱে ক্ষুদ্ৰ ঋণ প্ৰদানৰ লগতে ক্ষুদ্ৰ সৰু আৰু মজলীয়া উদ্যোগৰ প্ৰতি ঋণ, স্বৰ্ণ ঋণ তথা ব্যয়খাদ্য আদিলৈও কাৰ্যক্ষেত্ৰৰ পৰিৱৰ্তন ঘটাইছে। যোৱা 5টা বছৰত বেংকটো অন্যতম সংস্থাপন সৃষ্টি কৰা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। এই সময়ছোৱাত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা 13,000ৰ পৰা 42,000লৈ বৃদ্ধি হৈছে। বিগত 5টা বছৰত বন্ধন বেংকে বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ থকা কেইবা নিযুত ভাৰতীয়ক মূলসুঁতিৰ বেংকিং সেৱাৰ সৈতে চামিল কৰাইছে। উল্লেখ্য, দেশৰ আন বেংক সেৱাসমূহতকৈ সহজেই বন্ধন বেংকৰ পৰা পাব পাৰি ঋণ। মৰ্টগেজ লোন, ব্যৱসায়িক লোন, হাউচিং লোন আদি সহজতে পাব পাৰি বন্ধন বেংকত। গ্ৰাহকসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ বিভিন্ন ধৰণে স্বাৱলম্বী হৈছে। বুধবাৰে গোৱালপাৰা জিলাৰ ধূপদাৰ হেকেৰা নগৰবেৰা ৰোডত বন্ধন বেংক অসমৰ 83 নং শাখাটোৰ দুৱাৰ মুকলি কৰা হয়। শাখাটো মুকলি কৰে বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি লৱ কুমাৰ কছাৰীয়ে। শাখাটো মুকলি কৰি তেওঁ কয় যে বেংকৰ কৰ্মচাৰী আৰু গ্ৰাহকসকল এটা পৰিয়ালৰ দৰে হ'ব লাগে, তেতিয়াহে উভয়ৰে মংগল হয়। গোৱালপাৰা জিলাৰ ধূপধাৰাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন সাপেক্ষে বন্ধন বেংকৰ ধূপধৰা শাখাটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে ধূপধৰা ব্যৱসায়ী সন্থাৰ সভাপতি দীপক হাজোৱাৰীয়ে কয় যে বন্ধনে বেংকিং কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ উপৰিও সমাজৰ আৰ্থিকভাৱে পিছ পৰি থকা মহিলাসকলক আগবঢ়াই নিবৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতিকৈ প্ৰশংসনীয়। ধূপধাৰাত বন্ধন বেংকৰ শাখা এটি মুকলি কৰাত এই অঞ্চলৰ ৰাইজৰ বহুদিনীয়া আশা এটা পূৰণ হ'ল। কাৰণ এই বৃহত্তৰ অঞ্চলটোৰ গ্ৰাহকসকলে নিতৌ টকা পইচাৰ লেনদেন তথা ঋণৰ বাবে বকো বা দুধনৈলৈ যাব লগাত পৰিছিল, যাৰ বাবে গ্ৰাহকসকলে বহু সমস্যাৰ সন্মুখীন হৈছিল। এতিয়া সেই সমস্যাৰ অন্ত পৰিল। এই অঞ্চলৰ মহিলাসকলেও যাতে বেংকৰ সা সুবিধা গ্ৰহণ কৰি পুৰুষৰ সমানে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে, তাৰ বাবে বন্ধনক সহায় আগবঢ়াবলৈ আহ্বান জনায় তেওঁ। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকি বন্ধন বেংকৰ জনসম্পৰ্কৰক্ষী বিষয়া অজয় কুমাৰ চিলে কয় যে যোৱা 5টা বছৰত বন্ধনে 29,000 শিক্ষিত নিবনুৱা সংস্থাপন দিবলৈ সক্ষম হৈছে। বন্ধনে ৰিজাৰ্ভ বেংকৰ অনুমোদন পোৱাৰ পাছত এতিয়া দেশৰ আগশাৰীৰ বেংকৰূপে প্ৰতিষ্ঠা লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। আমাৰ আজি এই ধূপধাৰা অঞ্চলত ৰাইজৰ আজি বহুদিনীয়া আশা এটা পূৰণ হ'ল। কাৰণ আমাৰ এই ধূপধাৰা এই অঞ্চলৰ ভিতৰত আমাৰ একদম নগৰবেৰাৰ পৰা ধৰি ৰংজুলিৰ পৰা ধৰি ইফালে চিংৰা, ইফালে আপোনাৰ মেঘালয়ৰ এটা অংশ, এই গোটেইখিনি মানুহে লেনদেনৰ বাবে হয়তো দুধনৈত যাব লাগে, নহ'লে আপোনাৰ বকত যাব লাগে। এই গোটেইখিনি কথা চিন্তা চৰ্চা কৰি আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন ক্ৰমে আজি ধূপধাৰাত এই শাখাটো আমি উদ্বোধন কৰিলোঁ। এই শাখাটো হৈছে অসমৰ 83 নম্বৰ শাখা। এই শাখাৰ যোগেদি গ্ৰাহকে ছেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্টৰ উপৰিও বেংকিং সেৱাৰ লগত জড়িত যিখিনি সা সুবিধা আছে গোটেইখিনি সা সুবিধা পাব। তাৰোপৰি হাউচিং লোন অতি কম সুতত আৰু কম সময়ত সকলোৱে লাভ কৰিব। উদ্বোধনী অনুষ্ঠানটোত 74 নং ধূপধাৰা গাঁও পঞ্চায়তৰ সভাপতি ৰহিমা বড়ো, সমাজকৰ্মী হিমাংশু ৰয়, ঘৰৰ গৰাকী ধৰ্মেশ্বৰ কলিতা, খুটাবাৰী গাঁও পঞ্চায়তৰ সভাপতি ভজন বিশ্বাস, ধূপধাৰা ৰাভাপাৰা ৰাইজৰ সভাপতি সম্পাদকক্ৰমে সঞ্জীৱ ৰাভা আৰু দশনন ৰাভা, বন্ধন বেংকৰ ক্ষেত্ৰীয় পৰিচালক দেৱদীপ ভৰদ্বাজ, ROE অমল ডেকা, সহকাৰী শাখা পৰিচালকদ্বয় সাগৰিকা দাস আৰু বিপ্লৱ সাহা, গ্ৰাহক সম্পৰ্কৰক্ষী বিষয়াসকল ক্ৰমে প্ৰাঞ্জল বৰুৱা, সত্যব্ৰত ৰয়, জিতেন ৰাভা, সঞ্জয় তালুকদাৰৰ উপৰিও ধূপধাৰা বেংকিং ইউনিটৰ পৰিচালক দীপক কলিতাও উপস্থিত থাকে। আমাৰ ধূপধাৰাত বন্ধন বেংক নতুনকৈ শাখা মুকলি কৰিল।
এই বেংকৰ থ্ৰুদি আমাৰ ধুবুৰা অঞ্চলত এই বেংকৰ জৰিয়তে বহুত দুখীয়া মানুহে পাছবুক খুলি জমাই হওক বা ৰেকাৰিঙে হওক বা ছেভিংছে হওক যেনেকুৱা নহওক কিয় মানে সহজ সৰল মানুহখিনি যোগাযোগৰ এটা সুবিধা পাল। তেওঁলোকৰ আগৰ পৰা এটা ৰিলেশ্যন আছে। গাঁও অঞ্চলত মানে আগতে ফাইনেন্স কৰিছিল, তেওঁলোকে এই গৰীব মানুহক লোন দিছিল। লোন দি পিনে মানে সেই লোন দিয়া ছিষ্টেম এটা তেওঁলোকৰ NGOৰ থ্ৰুদিত আগতে মানে এই ছিষ্টেম চলি আছিল। সেইকাৰণে এতিয়া যিবিলাক আমাৰ গাঁৱৰ মহিলাসকল আগৰ পৰা চিনাকি, যিহেতু ইয়াতে বৰ্তমান আমাৰ শাখা হোৱাৰ লগে লগে তেওঁলোকৰ আৰু অধিক সুবিধা হ'ল আৰু ভৱিষ্যতে তেওঁলোকে আৰু অধিক সুবিধা পাব পাৰিব। আৰু মই ব্যৱসায় সন্থাৰ তৰফৰ প্ৰেচিডেণ্ট হিচাপে মই কৈছোঁ যে আমাৰ এই ধুবুৰা এলেকাত যিহেতু সকলো ব্যৱসায়ে মানে বেংকৰ লগত জড়িত, গতিকে এই বেংকৰ থ্ৰুদি আমি ব্যৱসায় সন্থাই হয়তো সকলোৱে জড়িত হ'ম, যাৰ থ্ৰুদি আমি বিভিন্ন ঠাইত RTGS বা NEFT কৰি মানে মানুহক পইচা পঠাব পাৰিম। তাৰ কাৰণে আমি সুবিধা লাভ কৰিম। সেইকাৰণে এই বেংকটো যি আমাৰ ইয়াত ধুবুৰাত শাখা এটা মুকলি হ'ল, তাৰ কাৰণে আমাৰ সমাজৰ বহুত উন্নতি হ'ব। আৰু এই ধুবুৰাত নতুনকৈ এখন বন্ধন বেংক খোলা হৈছে আৰু এই বন্ধন বেংকৰ জৰিয়তে এই অঞ্চলৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সুবিধাৰ কাৰণে আৰু বিশেষকৈ এই অঞ্চল বিশেষকৈ কৃষি প্ৰধান অঞ্চল, দুখীয়া ৰাইজ। ইয়াত ধুবুৰাত বজাৰ আছে, সাপ্তাহিক বজাৰ, লগতে সংলগ্ন দৈনিক বজাৰ আদি আছে। এইবিলাক বজাৰবিলাকত আমাৰ দুখীয়া মানুহবিলাকে আহি বস্তু বা নিজৰ উপাৰ্জিত সামগ্ৰী বিক্ৰী কৰি নিশ্চয় ইয়াত লেনদেন কৰি আছে। আৰু অন্যান্য বেংক যদিও আছে, যিহেতুকে নতুন বেংক এইখন আজিৰ পৰা উদ্বোধন হ'ল, যিহেতুকে নিশ্চয় আজিৰ পৰা ইয়াতে গমন কৰিব ৰাইজে। আৰু আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটোৱে এই অঞ্চলৰ আৰ্থিক দিশত কিছু সচেতনতা সবলতা অনাৰ কাৰণে যথেষ্ট সহায় হ'ব। আৰু আমি গম পাইছোঁ ইতিমধ্যে এইখন হেনো অসমৰ ভিতৰত 83 নম্বৰৰ বন্ধন বেংক বুলি কৈছে ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা। আৰু আমি ইতিমধ্যে তেওঁলোকক বিশেষকৈ আমি এই অঞ্চলৰ ৰাইজে আশ্বাস দিছোঁ, যিহেতুকে ইয়াত প্ৰায় 4-5খন গাঁও পঞ্চায়ত এলেকা পৰে। এই গাঁও পঞ্চায়ত এলেকাৰ আজি মুৰব্বীসকল আহিছে। আৰু তাৰোপৰি বিকালী মৌজা উন্নয়ন সমিতি নামৰ এখন NGO এখন ডাঙৰ অনুষ্ঠান আছে, প্ৰায় 54খন গাঁৱৰ এইখন এটা অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে ইয়াত নিশ্চয় সহযোগিতা দিয়া বুলি ইতিমধ্যে আমি এটা আশ্বাস দিছোঁ। আৰু অঞ্চলবাসী ৰাইজে সহযোগিতা দিব। ভগৱানৰ ওচৰত আশীৰ্বাদ ৰাখিছোঁ যাতে আমাৰ ধুবুৰা 83 নম্বৰৰ বন্ধন বেংক শাখাই এই অঞ্চলৰ আৰ্থিক উন্নয়নৰ দিশত মানে উন্নতি সাধন কৰিব, এইখিনিকে আশা ৰাখিছোঁ। মণ্টু কলিতাৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট।